আজি 16/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, ইয়াত তোমালোক বনবাসত আছা। ভালতকৈও ভাল পিন্ধা খোৱা এনে চখ তোমালোকৰ থাকিব নালাগে। পঢ়া আৰু চৰিত্ৰৰ প্ৰতি পূৰা ধ্যান দিয়া। প্ৰশ্ন: জ্ঞান ৰত্নৰে সদায় ভৰপূৰ হৈ থকাৰ উপায় কি? উত্তৰ: দান। যিমানে অন্যক দান কৰিবা সিমানে নিজে ভৰপূৰ হৈ থাকিবা। বুদ্ধিবান সেইসকল যিসকলে শুনি উঠি ধাৰণ কৰে আকৌ অন্যক দান কৰে। বুদ্ধিৰূপী জুলুঙাত যদি ছিদ্ৰ থাকে তেন্তে ওলাই যাব, ধাৰণা নহ'ব। সেইকাৰণে নিয়ম অনুসৰি পাঠ পঢ়িব লাগে। পাঁচ বিকাৰৰ পৰা দূৰৈত থাকিব লাগে। ৰূপ বসন্ত অৰ্থাৎ জ্ঞানী যোগী হ'ব লাগে। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়। আত্মিক পিতায়ো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনায়। আত্মিক সন্তানসকলেও কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে। এয়া হৈছে নতুন কথা। জগতত কোনো মনুষ্যই এনেকৈ ক'ব নোৱাৰে। তোমালোকৰ ভিতৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজায়। যেনেকৈ শিক্ষকে পঢ়ালে তেতিয়া বিদ্যাৰ্থীৰ ৰেজিষ্টাৰে সেয়া প্ৰতিফলিত কৰে। ৰেজিষ্টাৰৰ পৰা তেওঁৰ পঢ়া আৰু চাল চলন গম পোৱা যায়। মুখ্য হৈছে পঢ়া আৰু চৰিত্ৰ। এয়া হৈছে ঈশ্বৰীয় পঢ়া, যিটো কোনেও পঢ়াব নোৱাৰে। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্ত সৃষ্টি চক্ৰৰ জ্ঞান এয়া গোটেই জগতত কোনো মনুষ্যই নাজানে। ঋষিমুনি যিসকল ইমান লিখা পঢ়া কৰা হৰ্তাকৰ্তা আছে, সেই প্ৰাচীন ঋষিমুনিসকলে নিজেই কৈছিল যে আমি ৰচয়িতা আৰু ৰচনাক নাজানো। পিতাহে আহি পৰিচয় দিছে। গায়নো কৰা হয়। এয়া হৈছে কাঁইটৰ জংঘল। জংঘলত জুই নিশ্চয় লাগিব। ফুলৰ বাগিচাত কেতিয়াও জুই নালাগে, কিয়নো গোটেই জংঘল শুকাই আছে। বাগিচা সেউজ হৈ থাকে। সেউজ বাগিচাত জুই নালাগে। শুকান হ'লে জুই তৎক্ষণাৎ লাগি যায়। এয়া হৈছে বেহদৰ জংঘল। ইয়াতো জুই লাগিছিল, বাগিচাও স্থাপনা হৈছিল। তোমালোকৰ বাগিচা এতিয়া গুপ্ত ৰূপত স্থাপনা হৈ আছে। তোমালোকে জানা, আমি বাগিচাৰ সুবাসিত ফুল দেৱতা হৈ আছো। তাৰ নামেই হৈছে স্বৰ্গ। এতিয়া স্বৰ্গ স্থাপনা হৈ আছে। আচৰিত কথা। তোমালোকে যিমানেই মনুষ্যক নুবুজোৱা, কিন্তু কাৰো বুদ্ধিত ধাৰণ নহয়। যিসকল এইটো ধৰ্মৰ নহ'ব, তেওঁলোকৰ বুদ্ধিত ধাৰণো নহ'ব। এখন কাণেৰে শুনিব, আনখনেৰে উলিয়াই দিব। সত্যযুগ ত্ৰেতাত ভাৰতবাসী সংখ্যাত কিমান কম হ'ব, আকৌ দ্বাপৰ কলিযুগত কিমান বৃদ্ধি হৈ যায়। তাত এটি বা দুটি সন্তান থাকে আৰু ইয়াত 4-5টা সন্তান, গতিকে নিশ্চয় বৃদ্ধি হৈ গ'ল। ভাৰতবাসীয়েহে এতিয়া হিন্দু বুলি কয়। বাস্তৱত দেৱতা ধৰ্মৰ আছিল। অন্য কোনো ধৰ্মৰ লোকে নিজৰ ধৰ্মক নাপাহৰে। এই ভাৰতবাসীয়েহে পাহৰি গৈছে। চোৱা, এই সময়ত কিমান অনেক মনুষ্য আছে। এই সকলোৱেতো আহি জ্ঞান নল'ব। প্ৰত্যেকেই নিজৰ জন্মকো বুজিব পাৰে। যিয়ে 84 জন্ম লৈছে তেওঁলোকে নিশ্চয় পুৰণা ভক্ত হ'ব। তোমালোকে বুজিব পাৰা যে আমি কিমান ভক্তি কৰিছো। যদি কম কৰিছে তেন্তে জ্ঞানো কমকৈ ধাৰণ কৰিব আৰু অলপ সংখ্যকহে বুজাব। যদি বহুত ভক্তি কৰিছে তেন্তে জ্ঞানো বহুত ধাৰণ কৰিব আৰু বহুতক বুজাব। জ্ঞান ধাৰণ নকৰিলে তেতিয়া কমকৈহে বুজাব পাৰিব। সেইকাৰণে তেওঁলোকে ফলো কমকৈ পায়। হিচাপ আছে নহয়। পিতাক এটি সন্তানে হিচাপ উলিয়াই পঠিয়াইছিল। ইছলামীসকলৰ ইমান জন্ম, বৌদ্ধিসকলৰ ইমান জন্ম হোৱা উচিত। বুদ্ধও ধৰ্ম প্ৰতিষ্ঠাপক হয়। তেওঁৰ আগত কোনো বৌদ্ধ ধৰ্ম নাছিল। বুদ্ধৰ আত্মাই প্ৰৱেশ কৰিলে তেওঁ বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰিলে। পাছত এজনৰ পৰা বৃদ্ধি হৈ গৈ থাকে। তেওঁ এজন প্ৰজাপিতা। এজনৰ পৰা কিমান বৃদ্ধি হয়। তোমালোকেতো নতুন সৃষ্টিত ৰজা হ'ব লাগে।
ইয়াততো বনবাসত আছা, কোনো বস্তুৰ প্ৰতি চখ থাকিব নালাগে। মই ভাল কাপোৰ আদি পিন্ধো, এয়াও দেহ অভিমান। যি পোৱা যায় সেয়াই ভাল। এই জগতখনেই হৈছে খন্তেকীয়া। ইয়াত ভাল কাপোৰ পিন্ধিলা, তাত আকৌ কম হৈ যাব। এই চখু এৰিব লাগে। আগলৈ তোমালোক সন্তানসকলৰ আপোনা আপুনি সাক্ষাৎকাৰ হৈ থাকিব। তোমালোকে নিজে ক'বা, এওঁতো বহুত সেৱা কৰে, চমৎকাৰ। এওঁ নিশ্চয় আগত নম্বৰ ল'ব, আকৌ নিজৰ সমান কৰি গঢ়ি থাকিব। দিনে প্ৰতিদিনে বাগিচাটো ডাঙৰ হৈ গৈ থাকিব। যিমান দেৱী দেৱতা সত্যযুগৰ হয় বা ত্ৰেতাৰ হয়, সেই সকলোৱে ইয়াত গুপ্ত ৰূপত বহি আছে। পাছত প্ৰত্যক্ষ হৈ যাব। এতিয়া তোমালোকে গুপ্ত পদ প্ৰাপ্ত কৰি আছা। তোমালোকে জানা যে আমি মৃত্যুলোকত পঢ়ি আছো, পদ অমৰলোকত পামগৈ। এনেকুৱা পঢ়া কেতিয়াবা দেখিছা জানো? এয়া আশ্চৰ্যকৰ। পঢ়িব লাগে পুৰণি সৃষ্টিত পদ প্ৰাপ্ত কৰিবা নতুন সৃষ্টিত। পঢ়াওতাও সেইজনেই যি অমৰলোকৰ স্থাপনা আৰু মৃত্যুলোকৰ বিনাশ কৰাওঁতা হয়। তোমালোকৰ এই পুৰুষোত্তম সংগম যুগ বহুত সৰু। ইয়াতেই পিতা আহে পঢ়াবৰ কাৰণে। অহাৰ লগে লগে পঢ়া আৰম্ভ হৈ যায়। সেয়েহে পিতাই কয়, এনেকৈ লিখা শিৱ জয়ন্তী তথা গীতা জয়ন্তী। এওঁক মনুষ্যই নাজানে, তেওঁলোকে শ্ৰীকৃষ্ণৰ নাম দি দিলে। এতিয়া এইটো ভুল কোনোবাই বুজিলেহে। কিমান ডাঙৰ ডাঙৰ ব্যক্তি সংগ্ৰহালয়লৈ আহে, এনেকুৱা নহয় যে তেওঁলোকে পিতাক জানে। একো নাই। সেইকাৰণেই বাবাই কয়, প্ৰ-পত্ৰ ভৰোৱা, তেতিয়া গম পোৱা যাব যে কিবা শিকিছে নে নাই। বাকী ইয়ালৈ আহি কি কৰিব? যেনেকৈ সাধুসন্ত মহাত্মাৰ ওচৰলৈ যায়, ইয়াত তেনেকুৱা কোনো কথাই নাই। এওঁৰতো সেয়াই সাধাৰণ ৰূপ। পোচাকৰ ক্ষেত্ৰতো একো পাৰ্থক্য নাই। সেইকাৰণেও কোনেও বুজিব নোৱাৰে। এনেকৈ ভাবে যে এওঁতো মুকুতাৰ বেপাৰী আছিল। প্ৰথমে আছিল বিনাশী মুকুতাৰ বেপাৰী, এতিয়া হৈ গ'ল অবিনাশী মুকুতাৰ বেপাৰী। তোমালোকে চুক্তিও বেহদৰ পিতাৰ লগত কৰা, যিজন হৈছে ডাঙৰ সদাগৰ, যাদুঘৰ, ৰত্নাকৰ। গতিকে সকলোৱে নিজে বুজিব লাগে যে আমি ৰূপ বসন্ত হওঁ। আমাৰ লাখ লাখ মূল্যৰ জ্ঞান ৰত্ন আছে। এই জ্ঞান ৰত্নৰ দ্বাৰা তোমালোক পাৰস বুদ্ধিৰ হৈ যোৱা। এয়াও বুজিবলগীয়া কথা। কিছুমান ভাল বুদ্ধিমান আছে যিয়ে এই কথাবোৰ ধাৰণ কৰে। যদি ধাৰণা নহয়, তেন্তে কোনো কামৰ নহয়। বুজিবা, তেওঁৰ জুলুঙাত ছিদ্ৰ আছে, সৰকি যায়। পিতাই কয়, মই তোমালোকক অবিনাশী জ্ঞান ৰত্ন দান দিওঁ। যদি তোমালোকে দান কৰি থাকা, তেন্তে ভৰপূৰ হৈ থাকিবা। নহ'লে একোৱেই নাই, খালী। নপঢ়ে, নিয়ম অনুসৰি নচলে, ইয়াত বিষয় বহুত ভাল। 5 বিকাৰৰ পৰা তোমালোক একেবাৰে দূৰৈত যাব লাগে। পিতাই বুজাইছে, এয়া যি ৰক্ষাবন্ধন পালন কৰে, সেয়াও সময়ৰ। কিন্তু মনুষ্যই অৰ্থ নাজানে যে ৰাখি কিয় বন্ধা হয়। তেওঁলোকতো অপবিত্ৰ হৈ থাকে, ৰাখি বন্ধুৱাই থাকে। আগতে ব্ৰাহ্মণ লোকসকলে বান্ধিছিল। এতিয়া ভনীয়েকে ককায়েকক বান্ধে খৰচৰ কাৰণে। তাত পবিত্ৰতাৰ কথা নাই। বহুত ফেশ্বনৰ ৰাখি বনায়। এই দেৱালী, দশহৰা সকলো সংগম যুগৰ। পিতাই যি ভূমিকা পালন কৰে, সেয়া আকৌ ভক্তি মাৰ্গত চলে। পিতাই তোমালোকক সঁচা গীতা শুনাই এই লক্ষ্মী নাৰায়ণ কৰি গঢ়ি তোলে। এতিয়া তোমালোক প্ৰথম শ্ৰেণীত যোৱা। সত্যনাৰায়ণৰ কথা শুনি তোমালোক নৰৰ পৰা নাৰায়ণ হোৱা। এতিয়া তোমালোক সন্তানসকলে গোটেই জগতক জগাব লাগে। কিমান যুগৰ শক্তি লাগে। যুগৰ শক্তিৰে তোমালোকে কল্পই কল্পই স্বৰ্গ স্থাপনা কৰা। যোগ বলৰ দ্বাৰা স্থাপনা হয়, বাহুবলৰ দ্বাৰা বিনাশ হয়। শব্দ হৈছে দুটা, অল্ফ আৰু বে। যোগ বলেৰে তোমালোক বিশ্বৰ মালিক হোৱা। তোমালোকৰ জ্ঞান একেবাৰেই গুপ্ত। তোমালোক যিসকল শত্ৰুপ্ৰধান আছিলা,
এতিয়া তমোপ্ৰধান হৈ গলা, পুনৰ সতোপ্ৰধান হ'ব লাগে। প্ৰতিটো বস্তু নতুনৰ পৰা পুৰণি নিশ্চয় হয়। নতুন সৃষ্টিক কি যে নহ'ব, পুৰণি সৃষ্টিততো একোৱেই নাই, যেন খালী। ক'ত ভাৰত স্বৰ্গ আছিল, ক'ত ভাৰত এতিয়া নৰক হৈ গ'ল। দিন ৰাতিৰ পাৰ্থক্য, ৰাৱণৰ প্ৰতিকৃতি সাজি জ্বলায়, কিন্তু অৰ্থ নাজানে। তোমালোকে এতিয়া বুজি পাইছা যে এয়া কি কৰি আছে। তোমালোকৰো কালি অজ্ঞানতা আছিল, আজি জ্ঞান আছে। কালি নৰকত আছিলা, আজি বাস্তৱত স্বৰ্গলৈ গৈ আছা। এনেকুৱা নহয় যেনেকৈ জগতৰ লোকে স্বৰ্গবাসী হোৱা বুলি কয়। তোমালোক এতিয়া স্বৰ্গলৈ যাবা, গতিকে নৰক আৰু নাথাকিবই। কিমান বুজিবলগীয়া কথা, হয়ো ছেকেণ্ডৰ কথা। পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। এয়া সকলোকে শুনাই থাকা। কোৱা, তোমালোক এই লক্ষ্মী নাৰায়ণৰ নিচিনা আছিলা, আকৌ 84 জন্ম লৈ এনেকুৱা হৈ গলা। সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গলা, পুনৰ সতোপ্ৰধান হ'ব লাগে। আত্মাৰতো বিনাশ নহয়, বাকী আত্মাই তমোপ্ৰধানৰ পৰা সতোপ্ৰধান আকৌ হ'বই লাগে। বাবাই ভিন্ন ভিন্ন ৰীতিয়ে বুজাই থাকে। মোৰ বেটাৰী কেতিয়াও পুৰণা নহয়। বাবাই কেৱল কয় যে নিজক বিন্দু আত্মা বুলি বুজা। এনেকৈ কয় যে এওঁৰ আত্মা ওলাই গ'ল, গতিকে আত্মাই সংস্কাৰ অনুসৰি এটা শৰীৰ এৰি অন্য এটা লয়। এতিয়া আত্মাসকল ঘৰলৈ যাব লাগে, এয়াও ড্ৰামা। সৃষ্টি চক্ৰ পুনৰাবৃত্তি হৈয়ে থাকে। পাছলৈ হিচাপ উলিয়াই কয় যে সৃষ্টিত ইমান মনুষ্য আছে, এনেকৈ কিয় নকয় যে ইমান আত্মা আছে। পিতাই কয়, সন্তানসকল, মোক কিমান পাহৰি গলা। পুনৰ সকলোকে ময়েই কল্যাণ কৰিবলগীয়া হয়। সেইবাবেইতো পিতাক আহ্বান জনাই থাকে। তোমালোকে পিতাক পাহৰি যোৱা, পিতাই সন্তানক নাপাহৰে। পিতা আহেই পতিতসকলক পাৱন কৰি তুলিবৰ কাৰণে। এওঁ হৈছে গোমুখ, বাকী গৰু আদিৰ কথা নাই। এওঁ ভাগ্যশালী ৰথ। বাবাই তোমালোক সন্তানসকলক কয়, শিৱ বাবাই আমাক অলংকৃত কৰে, এইটো যাতে দৃঢ়ভাৱে স্মৃতিত থাকে। শিৱ বাবাক স্মৰণ কৰিলে বহুত লাভ হয়। বাবাই আমাক এওঁৰ দ্বাৰা, ব্ৰহ্মাৰ দ্বাৰা পঢ়ায়, গতিকে এওঁক স্মৰণ কৰিব নালাগে। সৎগুৰু হৈছে এক শিৱ বাবা, তেওঁৰ প্ৰতি তোমালোক উৎসৰ্গিত হৈ যাব লাগে। এওঁ তেওঁৰ প্ৰতি উৎসৰ্গিত হৈ নগ'ল জানো? পিতাই ক'লে, কেৱল মোক স্মৰণ কৰা। সন্তানসকল, সত্যযুগী ফুলৰ জগতলৈ যায়, তেন্তে আকৌ কাঁইটৰ প্ৰতি মোহ কিয় থাকিব লাগে? 63 জন্মতো ভক্তি মাৰ্গৰ শাস্ত্ৰ পঢ়ি পূজা কৰি আহিছা। তোমালোকে পূজাও প্ৰথমে শিৱ বাবাৰেই কৰিছা। সেইবাবেতো সোমনাথৰ মন্দিৰ নিৰ্মাণ কৰিছা। মন্দিৰটো সকলো ৰজাৰ ঘৰত আছিল। কিমান হীৰা মুকুতা আছিল, পাছলৈ আহি আক্ৰমণ কৰিলে। এটা মন্দিৰৰ পৰা কিমান সোণ আদি লৈ গ'ল। তোমালোক এনেকুৱা ধনৱান, বিশ্বৰ মালিক হোৱা। এওঁ ধনৱান আছিল, বিশ্বৰ মালিক আছিল, কিন্তু এওঁৰ ৰাজ্যৰ কিমান সময় হৈ গ'ল কোনেও গম নাপায়। পিতাই কয়, 5000 বছৰ হ'ল, 2500 বছৰ ৰাজ্য কৰিলে, 2500 বছৰত ইমান মঠ পন্থ আদি বৃদ্ধি হৈ যায়। তোমালোক সন্তানসকলে বহুত আনন্দিত হ'ব লাগে যে আমাক বেহদৰ পিতাই পঢ়ায়, প্ৰচুৰ সম্পদ পোৱা যায়, দেখুৱাই যে সাগৰৰ পৰা দেৱতা ৰত্নৰ থালি ভৰপূৰ কৰি ওলাই আহিল। এতিয়া তোমালোকে ভৰপূৰ জ্ঞান ৰত্নৰ থালি পোৱা। পিতা হৈছে জ্ঞানৰ সাগৰ। কোনোবাই ভালকৈ থালি ভৰাই কাৰোবাৰ সৰকি যায়। যিসকলে ভালকৈ পঢ়িব পঢ়াব, তেওঁলোক নিশ্চয় ভাল ধনৱান হ'ব। ৰাজধানী স্থাপনা হৈ আছে, এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যিসকলে ভালকৈ পঢ়ে, তেওঁলোকেই জলপানী পায়। এয়া হৈছে ঈশ্বৰীয় জলপানী, অবিনাশী।
সেয়া হৈছে বিনাশী। শ্ৰীৰ চিত্ৰ বৰ অপূৰ্ব। 84 জন্মৰ কাহিনী নহয় জানো? পিতাই কয়, শ্ৰীৰ আলোকিত চিত্ৰ ইমান ডাঙৰকৈ তৈয়াৰ কৰা যাতে দূৰৰ পৰা স্পষ্টকৈ দেখা পোৱা যায়। মনুষ্যই দেখি আচম্বিত হ'ব। তেতিয়া তোমালোকৰ নামো প্ৰসিদ্ধ হৈ গৈ থাকিব। এতিয়া যিসকলে পৰিক্ৰমা লগাই গুচি যায় তেওঁলোক শেষৰ ফালে আহিব। 2-4 বাৰ পৰিক্ৰমা লগালে ভাগ্যত আছে যদি ৰৈ যাব। শিখাটো এগচিয়ে কলৈ যাব? সন্তানসকল বহুত অমায়িক হ'ব লাগে। অমায়িক তেতিয়া হ'ব যেতিয়া যুগযুক্ত হৈ থাকিব, যুগৰ দ্বাৰাই আকৰ্ষিত হ'ব। যেতিয়ালৈকে খাদ আঁতৰি নাযায় তেতিয়ালৈকে কাকোৱে আকৰ্ষিত নকৰিব। এই শ্ৰীৰ ৰহস্য সকলো আত্মাকে শুনাব লাগে। লাহে লাহে ক্ৰমানুসৰি সকলোৱে জানি গৈ থাকিব। এয়া হৈছে ড্ৰামা। বিশ্বৰ বুৰঞ্জী ভূগোল পুনৰাবৃত্তি হৈ থাকে। যিয়ে এয়া বুজালে তেওঁক স্মৰণ কৰিব নালাগে জানো? পিতাক সৰ্বব্যাপী বুলি কয়, কিন্তু তাততো সৰ্বব্যাপী হৈছে মায়া। ইয়াত আছে পিতা, কিয়নো ছেকেণ্ডত আহিব পাৰে। তোমালোকে বুজিব লাগে যে বাবা এওঁৰ শৰীৰত বহিয়ে আছে, কাৰণ কৰণ কৰোৱানহাৰ হয় নহয়, কৰেও কৰায়ো। সন্তানসকলক নিৰ্দেশনাও দিয়ে, নিজেও কৰি থাকে। এই শৰীৰত থাকি কি কৰিব পাৰে, কি কৰিব নোৱাৰে সেয়া হিচাপ কৰা। বাবাই নাখায়, ভাৱনাক চাই। বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ। ৰূপ বসন্ত অৰ্থাৎ জ্ঞানী যোগী হৈ নিজৰ বুদ্ধিৰূপী জোলোঙা অবিনাশী জ্ঞান ৰত্নেৰে সদায় ভৰপূৰ কৰি ৰাখিব লাগে। বুদ্ধিৰূপী জোলোঙাত যাতে কোনো ছিদ্ৰ নাথাকে, জ্ঞান ৰত্ন ধাৰণ কৰি অন্যক দান কৰিব লাগে। 2 নম্বৰ। জলপানী ল'বৰ কাৰণে পাঠ ভালদৰে পঢ়িব লাগে। পুৰা বনবাসত থাকিব লাগে, কোনো ধৰণৰ চখ ৰাখিব নালাগে। সুবাসিত ফুল হৈ আনকো তেনেকৈ গঢ়ি তুলিব লাগে। বৰদান: পৰিস্থিতি ৰূপী ডাৱৰ দেখি ভয়ভীত হোৱাৰ পৰিৱৰ্তে ছেকেণ্ডত অতিক্ৰম কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। পৰিস্থিতি ৰূপী ডাৱৰ দেখি ভয়ভীত হোৱাৰ পৰিৱৰ্তে ছেকেণ্ডত অতিক্ৰম কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। বহুত সন্তানে শাস্ত্ৰবাদীসকলৰ নিচিনাকৈ কাহিনী ৰচাত বৰ পাকৈত। এনেকুৱা কাহিনী ৰচে যিবোৰ শুনিলে পিতাৰো হাঁহি উঠি যায়, কিন্তু অন্যসকল প্ৰভাৱিত হৈ যায়। এই অনেক প্ৰকাৰৰ ব্যৰ্থ কথাবোৰে ব্যৰ্থ ৰেজিষ্টাৰৰ ৰীল তৈয়াৰ কৰি থাকে। সেয়েহে তাৰ পৰা তীব্ৰতাৰে উৰি যোৱা, ঐক্য হৈ যোৱা। পিতাক চোৱা, পৰিস্থিতিক নহয়। এই পৰিস্থিতিবোৰে হৈছে ডাৱৰ। এইবিলাক ছেকেণ্ডত অতিক্ৰম কৰাৰ বিধিৰে সিদ্ধিস্বৰূপ হোৱা। শ্লোগান: যিকোনো কথাত প্ৰশ্নবোধক চিহ্ন লগোৱা মানে ব্যৰ্থৰ ৰেজিষ্টাৰ আৰম্ভ হোৱা। যিকোনো কথাত প্ৰশ্নবোধক চিহ্ন লগোৱা মানে ব্যৰ্থৰ ৰেজিষ্টাৰ আৰম্ভ হোৱা। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। এতিয়া নিজৰ অন্তৰৰ শুভ ভাৱনা অন্য আত্মালৈ প্ৰবাহিত কৰা। শান্তিৰ শক্তি প্ৰত্যক্ষ কৰা। প্ৰত্যেক ব্ৰাহ্মণ সন্তানৰ এই শান্তিৰ শক্তি আছে। কেৱল এই শক্তিক মনেৰে তনেৰে জাগৃত কৰা। 1 ছেকেণ্ডত মনৰ সংকল্পক একাগ্ৰ কৰি লোৱা। তেতিয়া ফৰিষ্টা ৰূপৰ দ্বাৰা বায়ুমণ্ডল শান্তিৰ শক্তিৰ প্ৰকম্পন বিয়পাই দিব পাৰিবা। ওম শান্তি।